3 দিন ধৰি অসমত এটা হাস্যকৰ বিষয় চলি আছে। এতিয়া আমি হাঁহিবলৈ বাধ্য হৈ গৈছো। অসমত চৰকাৰ চলি আছে বিজেপিৰ। সিদ্ধান্ত লৈছে কেবিনেটে, বিজেপি গভৰ্ণমেণ্ট, এজিপি বিজেপি গভৰ্ণমেণ্টে মিলি সিদ্ধান্ত লৈছে অসমত গৌমাংস ৰেষ্টুৰেণ্ট বা পাব্লিক প্লেচত নিষিদ্ধ হ'ব লাগে। কিন্তু আমি যিখিনি জানো, এই আইনখন 3 বছৰ আগতে আনিছিল। আৰু ইয়াত এটা ডাঙৰ মেছেজ এটা দিব বিচাৰি আছে আমাৰ যিবিলাক সংখ্যালঘু নেতা বিজেপিত আছে, যে ৰকিবুল হুছেইনে কোৱাৰ কাৰণে গৌমাংস হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ কৰিছে। এতিয়া কথা হ'ল, ৰকিবুল হুছেইনৰ মতে হিমন্ত বিশ্ব শৰ্মা বা অসম কেবিনেট চলে নেকি? যদি তেনেকা হয় তেতিয়াহ'লে আমি ৰকিবুলক লৈ গৰ্ব কৰোঁ। ৰকিবুলৰ কথা মতে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আচলতে ৰকিবুল হুছেইনে সামগ্ৰীত কৈছে কি, যিহেতু এই আইনটো 3 বছৰ আগত আছেই, এইটোকে বিজেপিৰ কৰ্মকৰ্তাই আইন থকা অৱস্থাত কেনেকে গৌমাংস দি সিহঁতে পাৰ্টি কৰিব পাৰিছে, সেই বস্তুটোৱে ৰকিবুল হুছেইনে দেখাই দিছে। কিন্তু কথা সেইটো নহয়। যদি গৌ মাতা সিহঁতে পূজা কৰে, আমিও সন্মান কৰোঁ বেলেগ ধৰ্মক, আমি খাওঁ, সঁচা ঠিকেই, আমি খামেই। কিন্তু অৰুণাচলত বিজেপি চৰকাৰ চলি আছে, তাত কি গৌ মাতা নহয় নেকি? মেঘালয়ত বিজেপি এলায়েন্সত গভৰ্ণমেণ্ট চলি আছে, তাত কি গৌ মাতা নহয় নেকি? নাগালেণ্ডত বিজেপি এলায়েন্সত গভৰ্ণমেণ্ট চলি আছে, তাত কি গৌ মাতা নহয় নেকি? যদি গৌ মাতাৰ প্ৰতি ইমানেই মৰম আছে, আল কবিৰ নামৰ কোম্পানীটোৰ মালিক কোন হয় আপোনালোকে নিশ্চয় গম পায়। সেই কোম্পানীত বিজেপিয়ে ইলেক্ট্ৰন বণ্ডৰ নামত 2 কোটি টকা চান্দা লৈছে। গৌ মাতাৰ প্ৰতি যদি ইমানেই দৰদ আছে, তেতিয়াহ'লে চান্দা কেনেকে লৈছে? গোটেই পৃথিৱীত এই কোম্পানীকেইটাই আৰু কেইবাটাও কোম্পানী আছে, এইকেইটাই গৌমাংস ৰপ্তানি কৰি আছে। এইবিলাক কথা নহয়। মেইন কথাটো হ'ল 26ত ইলেকশ্যন আহি আছে, আগত পঞ্চায়ত ইলেকশ্যন আহি আছে। ইছ্যু এটা লাগে, ইছ্যু এটা বনাব লাগে, বনাইছে। আৰু এতিয়া দ্বিতীয় কথাটো হ'ল, এই যে আমাৰ যে সংখ্যালঘু নেতাসকলে কৈ আছে আমাৰ চৰকাৰ, আমাৰ চৰকাৰ। আৰে ভাই, তহঁতৰ চৰকাৰ, তহঁতে গৈ পেলাই চৰকাৰক কৈ পেলাই গৰু মাংস খোৱাৰ ব্যৱস্থাটো কৰি দে না। তেতিয়া তহঁতক লোডাৰ বুলি ক'ম, লিডাৰ নহয়। লোডাৰ মানে কি বুজি পাই জানে? লিডাৰৰ পিছে পিছে যিবিলাকে ঘূৰি থাকে সেইবিলাকক লোডাৰ বুলি কয়। এতিয়া চাওক, এই যে সংখ্যালঘু নেতাবিলাকে যে এতিয়া উৎপাত কৰি আছে বিজেপিত থকা, এই যে আমাৰ যেতিয়া এভেকশ্যন হৈছিল, বলডোজাৰ চলাইছিল, মানুহৰ ঘৰ বাৰী ভাঙি দিছিল, মাদ্ৰাছাত জাহা দি প্ৰশিক্ষণ দিয়ে, শিক্ষা দিয়ে, তেতিয়া সেইসকল ক'ত আছিল? সেইসকলক আমি কোনো ঠাইত এটা মাত দিয়া দেখা পোৱা নাই। সংখ্যালঘুৰ ওপৰত যেতিয়াই অত্যাচাৰ আহিছে, যেতিয়াই বিপদ আহিছে, এই আমাৰ ইয়াত থকা এজিপি বিজেপিৰ সংখ্যালঘু নেতাসকলৰ মুখত এটা মাত দিয়া নাই। সিহঁত এতিয়া লাগি আছে কি গৌ মাংসৰ ওপৰত। আৰে তহঁতে চামগুৰিত মানুহে বিজেপিক ভোট দিছে, এতিয়া তহঁতে আমি জানিব বিচাৰিছো যে সংখ্যালঘু মানুহক হিমন্ত বিশ্ব শৰ্মাই অসমীয়া বা খিলঞ্জীয়া বুলি ভাবে নে নাই? সংখ্যালঘু মানুহে অসমীয়া মানুহৰ বা অসমৰ যিকোনো ঠাইত মাটি কিনিব পাৰে নে নাই? হিমন্ত বিশ্ব শৰ্মাই ৭১ চনটো মানে নে নাই? যিহেতু সুপ্ৰিম কোৰ্টে ইতিমধ্যে ৭১ চনটোক গ্ৰহণ কৰিছে বা ডিক্লেৰেশ্যন দিছে, আমি NRC পোৱা নাই। এইবিলাক বিষয়ত আমাৰ সংখ্যালঘু মানুহ যিকেইজনে বিজেপি এজিপি কৰি আছে, আজিলৈকে এটা মাত দিয়া নাই। সিহঁতে আমাক কি বুজাব বিচাৰি আছে? এইবিলাক হস্তীয়া ৰাজনীতি বাদ দিব লাগে। গৰু মাংস এইটো যোনে খাবই, এইটো কোনো পদ্ধতি বন্ধ কৰিব নোৱাৰে। কিন্তু এইটো আমাক ভাৰত সংবিধানে আমাক খাব, আমি কি খাম, কি পিন্ধিম, ক'ত যাম, কি কৰিম, এইটো আমাক দি ৰাখিছে। গতিকে আমি সংবিধানক বিশ্বাস কৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাক যিটো ডিচিশ্যন লৈছে, এইটো পুনৰ বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।